পর্যায়ে আপনাদের স্বাগত। এই মুহূর্তে বিশেষ নিবেদন নিয়ে আমি জয়দীপ এখানকার বিস্তারিত উৎসাহ উদ্দীপনার শেষ নেই। বরাক উপত্যকার শ্রীভূমি জেলার দুর্লভছড়ার পশ্চিম সিংলায় যেহেতু রাত পোয়ালে মহাপুরুষ শ্রী শ্রী দামোদর দেবের 538তম আবির্ভাব তিথি উৎসব উদযাপন, মহাপুরুষ শ্রীমন্ত শঙ্করদেব সাংস্কৃতিক কেন্দ্র ও মহাপুরুষ শ্রীমন্ত শঙ্করদেব পথ পশ্চিম সিংলা উৎসব আয়োজনে গুরুত্বপূর্ণ ভূমিকা গ্রহণ করেছে। উৎসব কার্যক্রমে মুখ্য অতিথি হিসেবে উপস্থিত থাকছেন অসমের মাজুলির শ্রী শ্রী আউনিয়াটি সত্রের স্বত্বাধিকারী তথা আউনিয়াটি বিশ্ববিদ্যালয়ের আচার্য এমনকি বৈষ্ণব পণ্ডিত পীতাম্বর দেব গোস্বামী। কার্যক্রম আয়োজন হবে শ্রীমন্ত শঙ্করদেব রামগড় প্রাঙ্গণে। উৎসব কার্যক্রম নিয়ে অসম সাংস্কৃতিক মহাসভার সভাপতি পবিত্র শর্মা এভাবে উল্লেখ করেন। অন্যদিকে মুখ্য অতিথি পীতাম্বর দেব গোস্বামী নিজের অভিপ্রায় এবং তুলে ধরেন রিপোর্টার ক্যামেরায়। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱ, এই চাৰিগৰাকী মহাপুৰুষৰ চতুৰ্থগৰাকী অৰ্থাৎ শ্ৰী শ্ৰী দামোদৰদেৱ মহাপ্ৰভুৰ কালিলৈ পবিত্ৰ জন্ম দিৱস, জন্ম জয়ন্তী। ইয়াতে পশ্চিম চিংলাত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পশ্চিম চিংলাত নতুনকৈ স্থাপিত হোৱা এই নামঘৰত কাইলৈ আমি সকলোতে একত্ৰিত হৈ বিশেষকৈ নামঘৰ পৰিচালনা কমিটি লগত ওতঃপ্ৰোতভাৱে জড়িত যিখিনি ব্যক্তি আছে সকলোকে একত্ৰিত হৈ কালিলৈ মহাপুৰুষজনাৰ দামোদৰদেৱৰ জন্ম জয়ন্তী আনুষ্ঠানিকভাৱে পালন কৰা হ'ব। আৰু সেই মহান উদ্দেশ্য আগত লৈ কাইলৈ অনুষ্ঠানৰ মুখ্য অতিথি ভাষণ প্ৰদান কৰিবৰ কাৰণে প্ৰাতঃস্মৰণীয় এগৰাকী ব্যক্তি, শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰতি শ্ৰদ্ধাৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ প্ৰথম গৱেষক পণ্ডিত তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুক আমি আমন্ত্ৰণ কৰি আনিছোঁ। ইতিমধ্যে তেখেত আহি আজি কৰিমগঞ্জ জিলাত বাহৰ পাতিছে। কালিলৈ পুৱা ইয়াৰ পৰা গৈ আমি পশ্চিম চিংলাত আমি এই মহাপুৰুষজনাৰ আমি গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিম। উল্লেখযোগ্য যে য'ত এই নামঘৰটি প্ৰতিষ্ঠা কৰা হৈছে এইটো আমি নতুন নামঘৰ, যদিও বৰাক ভেলীত কেইখনমান অসমীয়া গাঁও আছে, তাৰ উপৰিও পশ্চিম চিংলাত এই নামঘৰ ভাগ নতুনকৈ নিৰ্মাণ কৰা হৈছে। আৰু শ্ৰীযুত গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ছত্ৰধৰ দাস ডাঙৰীয়াৰ নেতৃত্বত এই নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছে। ইতিমধ্যে এখন নামঘৰ পৰিচালনা সমিতি হৈছে। আৰু আপোনালোকে অসমবাসী ৰাইজে জানি আনন্দিত হ'ব যে ইতিমধ্যে যিটো ৰাস্তাইদি নামঘৰলৈ যাব পাৰি সেই ৰাস্তাটোৰ নাম ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ পথ ঘোষণা কৰা হৈছে। চৰকাৰৰ সহযোগিতা পাইছোঁ, স্থানীয় বিধায়কৰ সহযোগিতা পাইছোঁ। আৰু ছত্ৰধৰ দাস ডাঙৰীয়াই যিহেতু ইয়াতে চাকৰি কৰিছিল, তেখেতৰ যিসকল আনুগত্য, যিসকল বন্ধু বান্ধৱ আৰু সাংস্কৃতিক মহাসভা অসম কৰিমগঞ্জ জিলা সমিতিৰ সদস্যসকলে, সভাপতি সম্পাদক প্ৰমুখীয় সদস্যসকলে সদায় সহযোগিতা আগবঢ়াই আছে। কালিলৈ মহান উদ্দেশ্যত কালি অনুষ্ঠানটো আমি পশ্চিম চিংলাত অনুষ্ঠিত কৰিম। শ্ৰীভূমিত প্ৰথমবাৰৰ কাৰণে ইয়াত উপস্থিত হোৱাৰ আমি যি সুযোগ লাভ কৰিলোঁ, এই সুযোগটো দিয়াৰ কাৰণে ছত্ৰধৰ দাস প্ৰমুখ্যে শ্ৰীভূমিৰ সকলো সত্ৰ তথা নামঘৰ শুভাকাংক্ষী ৰাইজলৈ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু অহাকালিলৈ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ জন্মতিথি ভাগ উদযাপন হ'ব সেই নামঘৰটিত। আৰু সেই নামঘৰটিত আমি নিজেই উপস্থিত থকাৰ ইতিমধ্যে আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু তাত ৰাইজৰ সৈতে নিশ্চয় আমাৰ সাক্ষাৎ হ'ব। আৰু আমি আগতীয়াকৈ গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ কালিলৈ যি মহৎ উদ্দেশ্য লৈ যি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে ই যাতে সৰ্বপ্ৰকাৰে সফল হয়।